কাজিৰঙাটো যে ইকো সেনসিটিভ জোনটো 10 কিলোমিটাৰে কৰক বা 1 কিলোমিটাৰে কৰক বা 0 কিলোমিটাৰছে কৰক, কিন্তু তাৰে স্থানীয় খিলঞ্জীয়া মানুহখিনিৰ মাটি আৰু ইকনমিক ৰাইটস প্ৰটেক্ট কৰাৰ বাবে কি প্ল্যান চৰকাৰে হাতত লৈছে তাৰ উত্তৰ তেওঁলোকে ৰাইজক দিয়ক। ৰিসেন্টলি হৈ যোৱা প্ৰেছ মিটবোৰত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে বোকাখাত আৰু কলিয়াবৰৰ স্থানীয় ৰাইজে ইকো সেনসিটিভ জোন কমাবৰ কাৰণে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। হয়, কথাটো সঁচা, আমি সবেই জানো। কিন্তু আমি যদি কওঁ যে এইটো সঁচাকৈ স্থানীয় ৰাইজৰ কাৰণে ইকো সেনসিটিভ জোনটো কমোৱাৰ ডিচিজনটো লৈছে, তেন্তে চৰকাৰে প্ৰকৃততে একচুৱেলি কি কৰিব বিচাৰিছে? কাৰণ আগৰে পৰা যিসকল লোকে ইয়াতে বিজনেছ কৰি আহিছে বা ইয়াৰে টুৰিজম ইকনমিক কন্ট্ৰিবিউট কৰি আহিছে, যিসকলে ভাবক সৰু সৰু হোমষ্টে চলাই আহিছে বা এখন লোকেল ৰেষ্টুৰেণ্টে চলাই বা চাহৰ দোকানে বা বেলেগ ধৰণৰ বিজনেছ তাতে চলাই আহিছে, তেওঁলোকে ইমান দিনে গভৰ্ণমেণ্টৰ পৰা কি ধৰণৰ ছাপৰ্ট লাভ কৰিলে বা কি ধৰণৰ ছাপৰ্ট পালে যে এতিয়া হঠাৎ আমাৰ চৰকাৰে তেওঁলোকৰ বিষয়ে ইমান চিন্তা কৰিছে কিয়? আৰু এতিয়া যেতিয়া প্ৰপাৰলি নোটিফাই কৰাৰ পিছত ইকো সেনসিটিভ জোনটো কমাই দিয়া হ'ব, তাৰ পিছত চৰকাৰে তাৰে স্থানীয় ৰাইজৰ বাবে কি প্ল্যান কৰিছে? তেওঁলোকৰ ইকনমিক আপলিফমেণ্টৰ বাবে কেনে ধৰণৰ ছাপৰ্ট বা কি ধৰণৰ পলিচি চৰকাৰে প্ল্যান কৰিছে আমাক জনাওক। কাৰণ যদি প্ল্যান আছে তেন্তে আমাক সেইখিনি ৰিটেন দিয়ক আৰু আমাক দেখুৱাওক যে চৰকাৰৰ এই ষ্টেপটোৰ পৰা ৰাইজৰ একচুৱেলি কি লাভ হ'ব। আৰু চৰকাৰে কৈছে যে ইকো সেনসিটিভ জোন নকৰিলে তাৰে স্থানীয় ৰাইজৰ বহুত অসুবিধা হ'ব বা অসুবিধা পাই আহিছে, কিন্তু তেওঁলোকে যে এনেকে ক'লেই নহ'বতো, ইয়াৰ পৰা ৰাইজৰ প্ৰকৃততে একচুৱেলি কি লাভ হ'ব সেইটো আমি সবেই জানিব বিচাৰিছো। কাৰণ আমি দেখিছো যে যেতিয়া অসমত এনেকুৱা বিভিন্ন ধৰণৰ ডাঙৰ ডেভেলপমেণ্টেল প্ৰজেক্টছ লোৱা হৈছে, সেয়া লাগিলে শুৱালকুছিতে নহওক কিয় বা হাজতে নহওক কিয়, গভৰ্ণমেণ্ট প্ৰজেক্ট অহাৰ লগে লগে তাৰে আশে পাশে থকা যিমান মাটি বাৰীবিলাক থাকে সেইবোৰ বৃহৎ বৃহৎ ডাঙৰ কৰ্পৰেট হাউচেছবোৰে কিনি লয়। আৰু যেতিয়া সেই প্ৰজেক্টবিলাক লোৱা হয় আৰু লেণ্ড একুইজিশ্যন কৰা হয়, তাৰ পৰা লোকেল মানুহখিনিতকৈ সেই বৃহৎ বৃহৎ পুঁজিপতি আৰু কৰ্পৰেট হাউচেছবোৰৰহে বেছি বেনিফিট হোৱা দেখা যায়। এতিয়া আমি যদি কাজিৰঙাৰ ক্ষেত্ৰতে চাওঁ যে কাজিৰঙাৰ ইকো সেনসিটিভ জোন কম কৰিলে একে অৱস্থা নহ'বনে? সেইবাবে আমাৰ মনত কিছুমান প্ৰশ্ন সৃষ্টি হৈছে। এইখিনিতে এটা কথা ক'ব বিচাৰো যে নেশ্যনেল পাৰ্ক বা ৰিজাৰ্ভ ফৰেষ্ট বা বেলেগ অঞ্চলত যেতিয়া এনিমেল এটাক হয় মানুহৰ ওপৰত আৰু তাৰ কাৰণে ক্ষতিপূৰণ বা এক্সগ্ৰেচিয়া দিয়া হয়, কিন্তু আপোনালোকে জানেনে, আচৰিত হ'ব যে এনিমেল এটেকছত কম কম্পেনচেশ্যন দিয়া ষ্টেটবিলাকৰ ভিতৰত অসমো পৰে। এইখন তালিকা চাওক। এই তালিকাখনৰ মতে মহাৰাষ্ট্ৰত জীৱ জন্তুৱে মাৰিলে দিয়া হয় 25 লাখ টকা, পাঞ্জাবত দিয়া হয় 10 লাখ টকা, কৰ্ণাটকাত দিয়া হয় 10 লাখ টকা, উৰিষ্যাতো দিয়া হয় 10 লাখ টকা, কিন্তু আচৰিতভাৱে অসমত মাত্ৰ দিয়া হয় 6 লাখ টকা, যোনটো কেইদিনমানৰ আগত 15 জুলাই 2026 আগত 4 লাখ টকাহে হৈ আছিলে। আৰু কেইবছৰমানৰ আগততো 1 লাখতকৈও কম আছিল। আৰু এইটো কোনে দিয়াৰ পিআইলৰ কাৰণে 4 লাখ টকা হৈছিল চৰকাৰে ভালকে জানে। এইখিনিতে এটা কথা মেনশ্যন কৰিব লাগিব যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অফ ফৰেষ্ট, এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জৰ নটিফিকেশ্যনৰ নেশ্যনেল ডিফল্ট মতে এনিমেল এটেকছৰ এগেইনষ্টত মিনিমাম কম্পেনচেশ্যন দিব লাগে 10 লাখ টকা, কিন্তু অসমে দিয়ে অকল 6 লাখ টকা। এতিয়া চৰকাৰৰ মতে কাজিৰঙাৰ ইকো সেনসিটিভ জোনটো কমাব বিচৰা হৈছে সুপ্ৰিম কোৰ্ট আৰু বেলেগ বেলেগ ষ্টেটৰ গাইডলাইনছৰ মতে। তেন্তে অসমৰ বাহিৰৰ নেশ্যনেল পাৰ্কৰ এক্সাম্পল দি কাজিৰঙা এনেকুৱা বনাম তেনেকুৱা বনাম কৈ বনাব বিচৰা সকলে কিন্তু কাজিৰঙাৰ এনিমেল এটেকছত মৃত্যু হোৱা মানুহক বেলেগ ষ্টেটৰ মতে কম্পেনচেশ্যন কিয় নিদিয়ে বা দিব নোৱাৰে? আৰু এটা কথা, বৰ্তমান কাজিৰঙাৰ এই 10 কিলোমিটাৰ যে ইকো সেনসিটিভ জোন যোনখিনি ৰেষ্ট্ৰিক্টেড এৰিয়া আছে, তাৰে ভিতৰতে ট্ৰেডিশ্যনেল এনিমেল কৰিডৰবোৰতে বেলেগ ফাংচনেল কৰিডৰবোৰতো ওখ ৱালৰ কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰা বাবে ৰেষ্ট্ৰিকশ্যন আছে। কিন্তু যদি ইকো সেনসিটিভ জোনটো কমি যায় তেন্তে এই সকলোবিলাক ৰেষ্ট্ৰিকশ্যন আঁতৰি যাব আৰু তেতিয়া এনিমেল কৰিডৰছবোৰত হিউমেন ছেটেলমেণ্টছ বাঢ়ি যাব, তেতিয়া হিউমেন এনিমেল কনফ্লিক্ট হোৱাৰ চান্সটো এনেও বেছি হৈ যাব। তো মানুহ আৰু জীৱ জন্তুৰ জীৱনৰ প্ৰতি থ্ৰেট নহাকৈ কিদৰে এটা বেলেঞ্চ ইক'চিষ্টেম কাজিৰঙাত গভৰ্ণমেণ্টে মেইনটেইন কৰিব তাৰ এটা ফুল প্ৰুফ প্ল্যান বনোৱাটো উচিত। লগতে বৰ্তমান কি পাৰ্টিকুলাৰ এনেকুৱা ৰেষ্ট্ৰিকশ্যনছ আছে যাৰ কাৰণে স্থানীয় ৰাইজে অসুবিধা পাইছে, সেই প্ৰব্লেমছবোৰ কি
আমাক ভালকে জনাও আৰু আমি জানো যে ইকো সেনসিটিভ জোনৰ তিনটা ক্যাটেগৰি থাকে ৰেষ্ট্ৰিক্টেড ৰেগুলেটেড এণ্ড পাৰ্মিটেড সো ইকো সেনসিটিভ জোনটো যেতিয়া কমাই দিব তেতিয়া তেওঁলোকৰ বাবে সেই স্থানীয় ৰাইজ সকলৰ বাবে কি বস্তু সলনি হ'ব আৰু যদি এতিয়া ইকো সেনসিটিভ জোনটো কমাই দিয়া হয় তাৰ যোনটো ৰিগৰাছ প্ৰটেক্টিভ শিল্ড আছে সেইটো যেতিয়া নাইকিয়া কৰি দিয়া হ'ব তাৰ পৰা যিবিলাক নতুন নতুন ইকনমিক আৰু কমাৰ্চিয়েল পসিবিলিটিজবোৰ ক্ৰিয়েট হ'ব সেইবিলাকৰ পৰা আটাইতকৈ বেছি প্ৰফিট বা বেনিফিট কাৰ হ'ব আমি জানিব বিচাৰিছো স্থানীয় সেই কৃষকজনৰ হ'ব নে সেই সৰু চাহ দোকানীজনৰ হ'ব নে সাধাৰণ হোমষ্টে চলাই থকা মানুহজনৰ হ'ব নে সাধাৰণ মানুহৰে হ'ব নে ডাঙৰ ডাঙৰ কৰ্পৰেট বা বৃহৎ পুঁজিপতি বা ডেভেলপমেণ্টেল প্ৰজেক্টছ বনোৱা অৰ্গেনাইজেশ্যনছ বোৰৰে হ'ব আমি জানিব বিচাৰো আমি যেতিয়া ইকো সেনসিটিভ জোনৰ কথাটো ডিসকাস কৰো তেতিয়া দেখিছো যে কমোৱা কথাবোৰ যেতিয়া চলি আছে নিউজতে হওক সোশ্যাল মিডিয়াতে হওক তেতিয়া গোটেই ডিসকাশনটো এটা 5-star হোটেল বা বেলেগ ডাঙৰ ৰিজৰ্টৰ আশে-পাশে গোটেই ডিসকাশনটো ঘূৰি আছে কিন্তু তাৰে স্থানীয় সেই সাধাৰণ ৰাইজৰ কথা কিন্তু কোনেও ডিসকাস কৰা নাই যদি চৰকাৰৰ সাধাৰণ ৰাইজক লৈ ইমানে চিন্তিত তেন্তে তেওঁলোকক লৈ ডিসকাশন কিয় হোৱা নাই ইন দিস ম্যাটাৰ হ'ব লাগে নে গভৰ্ণমেণ্টে জাষ্ট নিজৰ কামটো কৰিবলৈ তেওঁলোকক টুলকিট হিচাপেহে ইউজ কৰিব বিচাৰিছে লগতে আমি এটা কথা জানো যে কাজিৰঙাৰ পৰা যোনখিনি ইনকাম আহে যোনখিনি টুৰিজম ৰেভিনিউ আহে সেইটো কেৱল কাজিৰঙাৰ এন্ট্ৰি গেটত লোৱা পইচাখিনিহে কিন্তু কাজিৰঙাৰ এই গোটেই যোনটো টুৰিজম ইণ্ডাষ্ট্ৰী আছে সেইটো অকল কাজিৰঙা নেশ্যনেল পাৰ্কখনে নহয়তো ইয়াৰে ওচৰে পাজৰে চলাই থকা হোটেলছ হোমষ্টেজ ৰেষ্টুৰেণ্ট গাইডবোৰ ড্ৰাইভাৰ সাফাৰী অপাৰেটৰ তাৰে হ্যান্ডলুম ইণ্ডাষ্ট্ৰী চলাই থকা মানুহখিনি বা তাৰে লোকেল দোকান চলাই থকা মানুহখিনি সেই সকলো মানুহৰে ইয়াতে বহুত ডাঙৰ কন্ট্ৰিবিউশন আছে কাৰণ এই হাজাৰ হাজাৰ মানুহৰ কন্ট্ৰিবিউশন থকাৰ কাৰণে আজি কাজিৰঙা টুৰিজম ইণ্ডাষ্ট্ৰী হৈছে আৰু তেওঁলোক সকলোৱে এই ইকনমিটোলে কন্ট্ৰিবিউট কৰে এতিয়া যেহেতু চৰকাৰে ইকো সেনসিটিভ জোনটো কমাই তেওঁলোকৰ বাবে চিন্তা কৰিছে আমি জানিব বিচাৰিছো যে গভৰ্ণমেণ্টে তেওঁলোকৰ বাবে একচুয়ালি মানে কংক্ৰিট প্ল্যান কি কৰিছে কাৰণ চৰকাৰে স্থানীয় ৰাইজৰ ডেভেলপমেণ্টৰ বাবে কি ধৰণৰ ভাবক লাইভলিহুড স্কিমছ ধৰক বা যেটা ইকো সেনসিটিভ জোন কমি যাব তাৰে কমাৰ্চিয়েল এষ্টাব্লিশমেণ্টৰ বাবে কি গভৰ্ণমেণ্ট সাবসিডি দিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি স্থানীয় তথা তাৰে জনজাতীয় ৰাইজৰ ল্যান্ড ৰাইটছ অশ্যোৰ কৰিবৰ বাবে কি ধৰণৰ পলিচি ল'ব সেয়া আমাৰ অসমৰ ৰাইজক জনাব লাগিব গভৰ্ণমেণ্টে কাৰণ আমি দেখিছো যে অসমত যোৱা সময়ছোৱা যিমানখিনি ডেভেলপমেণ্টেল প্ৰজেক্টছ হাতত লোৱা হৈছে তাৰ বেছিভাগেই ট্ৰাইবেল মানুহৰ ল্যান্ড একুইজিশ্যন কৰা পেলাইহে এই প্ল্যানছবোৰ কৰা হয় তেনে সিচুৱেশ্যনত সো দ্যাট কাজিৰঙাটো এনেকুৱা নহয় সো সেইবাবে গভৰ্ণমেণ্টে কি পলিচি লৈছে সেয়া সকলোকে তেওঁলোকে জনাব লাগিব আৰু ইকো সেনসিটিভ জোনটো যে কমাই দিলে কাৰ কি লাভ হ'ব সেইটো জাষ্ট মুখেৰে ক'লেই নহ'বতো আমাক এটা ভাল ফুল প্ৰুফ কংক্ৰিট প্ল্যান লাগিব যাতে অসমবাসীয়ে বুজি পায় যে আচলতে চৰকাৰে ইকো সেনসিটিভ জোনটো কমাই পেলাই কি কাম কৰিব বিচাৰিছে আৰু আমাৰ পৰিয়ালৰ লগত ভূটানৰ এটা ক্লোজ ৰিলেশ্যনশ্বিপ আছে সেইবাবে মই জানো কাৰণে ক'ব বিচাৰিছো যে ভূটানৰ গেলেফু চিটিত বৰ্তমান মাইণ্ডফুলনেছ চিটি বনাই থকা হৈছে আৰু ভূটান চৰকাৰে মাইণ্ডফুলনেছ চিটি বনোৱাৰ 2 বছৰ আগে 10 কিলোমিটাৰ এৰিয়াত বাহিৰা মানুহে মাটি কিনা বেচা কৰাত ৰেষ্ট্ৰিকশন আনিছিল সো দ্যাট তাৰে লোকেল মানুহখিনি ল্যান্ড ৰাইটছটো প্ৰটেক্ট হৈ থাকে আনফালে নৰ্থ ইষ্টৰ আপোনাৰ মিজোৰামে ধৰক মেঘালয়ৰ দৰে ষ্টেটত বাহিৰা মানুহক ট্ৰেড লাইসেন্সে দিয়া নহয় আৰু এতিয়া ভূটান বা মিজোৰাম মেঘালয় বাদ দিয়ক আৰু আমি গুৱাহাটীলৈ আহোঁ আমাৰ ভৰলু মুখটো নৰ্থ গুৱাহাটী ব্ৰিজখন হোৱাৰ আগত বা তাৰ ৰাস্তাটো হোৱাৰ আগতে বা মিৰ্জা ফালেও যদি আমি চাওঁ তাৰে স্থানীয় সাধাৰণ ৰাইজে গম পোৱাৰ আগতে ৰাস্তাৰ সাইডৰ বেছিভাগ মাটিয়ে বৃহৎ ডাঙৰ ডাঙৰ পুঁজিপতি বা কৰ্পৰেট হাউচবোৰে কিনি চেছ কৰিলে আৰু কাজিৰঙাটো যে ইকো সেনসিটিভ জোনটো 10 কিলোমিটাৰে কৰক বা 1 কিলোমিটাৰে কৰক বা 0 কিলোমিটাৰ যে কৰক কিন্তু তাৰে স্থানীয় খিলঞ্জীয়া মানুহখিনিৰ মাটি আৰু ইকনমিক ৰাইটছ প্ৰটেক্ট কৰাৰ বাবে কি প্ল্যান চৰকাৰে হাতত লৈছে তাৰ উত্তৰ তেওঁলোকে ৰাইজক দিয়ক